ভোক লাগিছে ভাত হৈছে নে মই ভাত তাত বানো নাই তই বানে খানি মোৰ ৰাতি পাৰ্টি আছে মই ভাত তাত বানাব নোৱাৰো দেউতাই এটা বাগাত দিছে এই চান্সতে মই মাটিৰ কাগজ খানিকা নিবা লাগিব এই মাটিখানি কামখানি মই সোনকালতে কৰিব লাগিব নহ'লে বেলেগে হাতত ল'ব ৰমজান দেখোন স্যার মোৰ অলপ দেউতাৰ মাটিৰ কাগজ আছিল মই মনে মনে চুৰ কৰি আনিছিলোঁ কি দেউতাৰ মাটিৰ কাগজ এয়া আপোনাৰ কি কৰিব বিচাৰিছা হা আপোনাৰ তো সহিটো দিব আৰু দেউতাৰ সহিটো ঘুমে থকাৰ কাৰণে মই আনিব নোৱাৰিলোঁ আপুনি যাই কিবা দেউতা আমাৰ ইংলিছ পঢ়িব নাজানে আপুনি যাই কিবা মিটিং থকা বুলি কৈ আপুনি সহিটো মাৰি আনিব ইয়াৰ চহী মোক কিয় দিব দেউতাই কিবা ক'ব না মিটিং থকা বুলি ক'ব ইংৰাজী পঢ়িব নাজানে আমাৰ দেউতাই তোমাৰ মাটিৰ পৰা বেছি বা পুৰা একদম হেৰি হয় নেকি পইচাটো দিলে ভাবিছে পইচা ডাইৰেক্ট মই কেছ ডাইৰেক্ট দিম যেতিয়া কামখানি হয় তেতিয়া দিম মানে দিয়ক দে যাবা ভাইটি বাপ্পা হয় কিবাকে হাতত লাগিল দে খুৰা মানে পৰহি গাঁৱত এখন মিটিং আছে আৰু আপোনাৰ সদস্য হিচাপে তাত আপোনাৰ মানে চহী এটা লাগিছিল এতিয়া নিবলৈ আহিছিলোঁ মইতো ইংৰাজী পঢ়িব নাজানো লিখিব নাজানো লিখিব টিপ চহী মাৰক আপুনি আমিও টিপ চহীৰ ব্যৱস্থা কৰিছোঁ ঠিক আছে ইয়াত মানে চহীটো মাৰি দিব লাগে ঠিক আছে টিপ চহীটো মাৰি ৰঞ্জন আপোনাৰ কাম হৈ গ'ল হয় নেকি ছাৰ এতিয়া পইচাটো 30 লাখ টকা হ'ব বেছি দিব নোৱাৰে নেকি নাই আমি বেছি দিব নোৱাৰিম 30 লাখ টকা 40 লাখ দিয়ক নাই নোৱাৰিম 40 লাখ আপোনাক মই হেৰত দি দিম গুগল পে মই এটা গুৱাহাটী ফ্লেট কিনিম বুলি ভাবিছোঁ নাই আমি নোৱাৰিম আপোনাক গুগল পে কৰি দিম মই এতিয়া গৈছোঁ দে এতিয়া বাই এতিয়া কি তে কাবাই চহী কৰিব আহিছিল নেকি তাৰ মানুহ আছিলতো কি হ'ল কিয় চহী নো কৈছিলোঁ আৰু মিটিঙত চহী মিটিঙত এই চা মাটিৰ কাগজ এতিয়া মোৰ নেদেখন এইটো চা এইটো তোৰ চহী আৰু এইটো চা ইয়াৰ মোৰ চহী ইয়াতো এনেকুৱা আৰু এইটো মোৰ ঘৰ কি হ'লাম মই এইটো মোৰ ঘৰ নাযাওঁ ঘৰ তলবি না 6 বছৰ পাছত আজি বহুত বিক্ৰী হ'লো এই 6 বছৰে বহুত বিক্ৰী কৰিলোঁ সেইবাবে আমি ইমান ডাঙৰ প্ৰপাৰ্টি মালিক হ'ব পাৰিম দেউতা তই ইয়াত পাপা তই মই তো মই অকলেৰীয়া কৰি যাই মই বহুত বিপদত পৰিছোঁ মোক ক্ষমা কৰি দিবি তই ক্ষমা পাত্ৰ নহয় তই মোক অকলশৰীয়া কৰি থৈ যোৱাত ই মোক সহায় কৰিছিল তই ইমান ডাঙৰ প্ৰপাৰ্টিৰ মালিক কেনেকৈ হ'লি আৰু এই ঘৰ দুৱাৰ কিনাক লৈ তই ৰাস্তাত পৰিছিলি দেউতাই কেনেকৈ ইমান ডাঙৰ প্ৰপাৰ্টি মালিক হ'ল জানা তেনেহ'লে দাদা কি হৈছে থৌ ইমান কিয় মন মাৰি আছা তই এই মোৰ পুত্ৰই মোৰ মাটি বাৰীখিনি বিক্ৰী কৰি মোক ঘৰৰ পৰা খেদি দিছে সেইবাবে তই মন মাৰি আছা নেকি কিয় মন মাৰা তই তোৰ কি ধুনীয়াকৈ খেতি আছে খেতিটো এতিয়া ইনকাম কম তই ভালকৈ লাগলি তই ময়ো লাগিম তই লাগি পেলাই তই বহুত ভাল খেতি কৰিব পাৰিবি ইনকাম হ'ব তোৰ ইনকাম কৰি তই পুত্ৰই তই একদিন হ'লেও একদিন আহিবই নাহে একদিন আহিবই কিন্তু তই দেখাব পাৰিবি যে তই ইমান ডাঙৰ মানুহ হ'লি বল এতিয়া আকৌ হেৰি কৰিব নালাগে চকুৰে মনকে বুজাই মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়া দেউতাৰাই কেনেকৈ ইমান ডাঙৰ প্ৰপাৰ্টিৰ মালিক হ'ল শুনিলি খুৰা তোক যেনেকৈ এদিন তোৰ পুত্ৰই ওলাই দিছিল তেনেকৈ ইয়াক ইয়াৰ পৰা ওলাই দি তই ওলাই যা নকৰবি তই ওলাই যা নকৰবি যাবি নে ওলাই যা কথাতে